সুপ্ৰভাত বন্ধুসকল, 2025ৰ আজি 4 দিন বাগৰিলেই দেখিছেনে? ৰাতিপুৱাই নিত্যকৰ্ম সকলোখিনি কৰি এখেতে বাগানলৈ বুলি লগ ধৰিলে। যিহেতু ধান কাটি বাগানৰ ঘৰতে ৰখা হৈছে, তাতে মৰণা দি চাউল কুটাই দিয়ে। তাকে আনোগৈ বুলি মানুহজনে লগ ধৰিলে। গৈ তাত সাবিত্ৰীহঁতক লগ পালোঁ, লৈ তাহাঁতক টেঙা কাটি খোৱালোঁ। ময়ো অকণমান খালোঁ, কাৰণ লগ হ'লেহে টেঙা খাই ভাল লাগে, হয়নে? ডাঙৰ ল'ৰাটোকো লৈ গৈছিলোঁ, যিহেতু তাহাঁতৰ স্কুল বন্ধ, উইণ্টাৰৰ 20 ডেইজ বন্ধ দিয়ে। সিও সেই লগতে কিবা খোৱা বস্তু লৈ গৈছিলে, তাতে খাই সি কৈছে, মা মুকলি আকাশৰ তলত ইমান ভাল লাগিছে। সেয়া টেঙা চেঙা খাই ময়ো অকণমান পাত তুলি ল'লোঁ। তাক ক'লোঁ, তুমি ইয়াতে বহা, মই ইয়াত পাত অকণ তুলি লওঁ, কাৰণ গছ কলম কৰি আছে। কিন্তু এই পাতখিনি কাটি পেলালে খুব বেয়া লাগে। ঘৰতে আপুনি যদি চাহ অকণমান তৈয়াৰ কৰি খাব পাৰে, তেতিয়া ভাল লাগে আৰু মনটো। এয়া পাত ছিঙি আনি ধুই মেলি অকণমান নিয়ৰাই ল'লোঁ। আহি লৰালৰিকৈ ভাতকেইটা খাই আমি চাৰিওটাই গান্ধী ফিল্ডলৈ বুলি গ'লোঁ। গৈ তাত এনেদৰে এক্সাৰচাইজ কৰি থাকে। ইয়াৰ এটা ভিডিঅ' ক্লিপহে মই ৰাখি থৈছিলোঁ, আপোনালোকক দেখুৱাইছোঁ। আৰু এই 2025ৰ নৱবৰ্ষটো আপোনালোকৰ সকলোৰে মংগলে যাওক, তাৰে কামনা কৰিলোঁ। ধন্যবাদ।